নমস্কাৰ বন্ধুসকল এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনাক সবকে স্বাগতম জনালোঁ আজিৰ ভিডিঅ'টো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ওপৰত বেছ কৰি পেলাই এটা মক টেষ্ট ভিডিঅ' হ'ব এই মক টেষ্ট সিৰিজৰ এইটো পাৰ্ট 3 হয় ইয়াৰ আগতে মই দুটা ভিডিঅ' বনাইছোঁ যেতিয়া সেইকেইটা ভিডিঅ' চোৱা নাই মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ চাব পাৰিব আৰু ইয়াত মই 50টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ যোনকেইটা মানে এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব তেন্তে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন The title, The Father of History has been given to whom? Father of History title to কাক দিয়া হৈছে বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব হিৰোডোটাছ হিৰোডোটাছকে ফাদাৰ অফ হিষ্ট্ৰী বুলি জনা যায় কিয় মানে তেওঁ মানে ৱৰ্ল্ডত সবচে প্ৰথম হিষ্ট্ৰী কিতাপ লিখিছিল আৰু তেওঁ যোনখন বুক লিখিছিল সেই কিতাপখনৰ নাম আছিল দ্য হিষ্ট্ৰীজ আৰু তেওঁ সেইখন লিখিছিল 430 BC-ত আৰু যদি আজি ডেটটোৰ লগত কম্পেয়াৰ কৰে তেতিয়া প্ৰায় 2450 years আগতে লিখিছিল তেন্তে ভাবি চাওক কিমান আগতে তেওঁ লিখিছিল আৰু তেওঁ ফাদাৰ অফ হিষ্ট্ৰী বুলি কোৱা হয় কিন্তু ফাদাৰ অফ মডাৰ্ণ হিষ্ট্ৰী বুলি লিওপোল্ড ভেন ৰেংকিক কোৱা হয় মনত ৰাখিব ফাদাৰ অফ মডাৰ্ণ হিষ্ট্ৰী লিওপোল্ড ভেন ৰেংকিক কোৱা হয় আৰু ফাদাৰ অফ হিষ্ট্ৰী বুলি ক'লে হিৰোডোটাছক কোৱা হয় নেক্সট কুৱেশ্যন সাকা সম্ভাত হেজ কমেন্সেড ইন দ্য ৰেইন অফ হুইচ কিং ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কনিক্সৰ সময়তে সাকা এৰাটো ষ্টাৰ্ট হৈছিল আৰু এই সাকা এৰাটো ষ্টাৰ্ট হৈছিল 78 AD পা আৰু ইয়াত AD মিনিংটো হ'ল এনো ডমিনি আৰু এনো ডমিনি মানে হয় জিসাছ খ্ৰাইষ্টৰ টাইমটো যোনটো জিসাছ খ্ৰাইষ্টৰ টাইম পিৰিয়ড হয় হেতুকে এনো ডমিনি বুলি কয় আৰু জিসাছ খ্ৰাইষ্টৰ জন্ম আগৰ টাইমলাইনটোক BC বুলি কয় আৰু যেতিয়া জিসাছ খ্ৰাইষ্টৰ জন্ম হৈছে সেইখিনি পাই মানে 0 ধৰি পেলাই সেইখিনি AD বুলি কয় বহুতৰ এইখিনি কনফিউজন থাকে আৰু এই সাকা এৰাটোকে আমাৰ নেশ্যনেল ক্যালেন্ডাৰ হিচাপে ইউজ কৰে ইণ্ডিয়ান গভৰ্ণমেণ্টে আৰু এটো এডপ্ট কৰা হৈছিল 1957ত নেক্সট কোৱেশ্যন ত্ৰিপিটকা ইজ দ্য ৰিলিজিয়াছ টেক্সট অফ ত্ৰিপিটকা কাৰ ৰিলিজিয়াছ টেক্সট হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বুদ্ধিষ্টসকলৰ ৰিলিজিয়াছ টেক্সট হয় ত্ৰিপিটকা Next question, the Muslim scholar who accompanied Mahmud of Ghazni during the Indian expedition was মানে Mahmud of Ghazni তেওঁ যেতিয়া ইণ্ডিয়াত এটেক কৰিছিল তেতিয়া তেওঁৰ লগত কোনজন মুছলিম স্কলাৰ আহিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আল-বাৰুনি তেওঁৰ লগত আল-বাৰুনি আহিছিল আৰু Mahmud of Ghazni তেওঁৰ ওপৰত দুটামান কথা মনত ৰাখিব তেওঁ ইণ্ডিয়াত প্ৰায় 17 টাইমছ এটেক কৰিছিল हे अटैक खिनि ভিতৰত एग्जाমৰ কাৰণে সবচে ইম্পৰ্টেন্ট এটেকটো হ'ল 1025 এটেকটো আৰু 1025ত তেওঁ এটেক কৰিছিল সোমনাথ টেম্পলত আৰু সোমনাথ টেম্পলত এটেক কৰি পেলাই তেওঁ সোমনাথ টেম্পলৰ পৰা বহুতখিনি সোণ লুটি পেলাই লৈ গৈছিল নেক্সট কোৱেশ্যন হু वाज দা দেন গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া when সতী প্ৰথা became illegal and punishable যেতিয়া সতী প্ৰথাটো ইলিগেল মানে ডিক্লেয়াৰ কৰিছিল হেতু সময়ৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লৰ্ড উইলিয়াম বেন্টিকে মানে সতী প্ৰথাটো হেক কৰা টাইমত তেওঁ গভৰ্ণৰ জেনেৰেল আছিল আৰু ইয়াৰ মেইন ক্ৰেডিটটো যায় ৰাজা ৰামমোহন ৰয়ক আৰু এই সতী প্ৰথাটো হেক হৈছিল 1829ত নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য কাৰেন্সি অফ মায়ানমাৰৰ কাৰেন্সি কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব কেয়াথ মায়ানমাৰৰ কাৰেন্সি কেয়াথ হয় বাকি অপচনখিনি ওপৰত কওঁ পেছোটো বহুত কিখন কান্ট্ৰিৰে মানে কাৰেন্সি হয় তাৰ ভিতৰত দুখন ইম্পৰ্টেন্ট চাই পেলাই মই কৈছো পেছো আৰ্জেন্টিনাত ইউজ হয় আৰু ফিলিপিনছত ইউজ হয় টাকাটো বাংলাদেশৰ কাৰেন্সি হয় ৰানটো সাউথ আফ্ৰিকাৰ কাৰেন্সি হয় নেক্সট কোৱেশ্যন হুইচ ইজ ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডেজাৰ্ট ৱৰ্ল্ডৰ লাৰ্জেষ্ট হট ডেজাৰ্ট কোনখন হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সাহাৰা Next question, the local name of Mohenjo-daro is Mohenjo-daro local name to কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো মাউণ্ট অফ ডেথ আৰু মাউণ্ট অফ ডেথ এটো কাৰণে কোৱা হয় যে তাত মানে বহুতখিনি ডেড বডি পোৱা গৈছিল ডেড বডি মানে মানুহৰ ডেড বডি পোৱা গৈছিল এনিমেলৰ ডেড বডি পোৱা গৈছিল ডেড বডি মানে কি বোনছ বিলাক পোৱা গৈছিল হাৰ্ডি বিলাক আৰু মাউণ্ট মানে পাহাৰ কি হৈছিল তেতিয়া মানে এনেকৈ যেটা এক্সকেভেশন কৰিছিল তাৰ ভিতৰতে মানে বহুতখিনি মানে মানুহৰ আৰু এনিমেলৰ হাৰ্ডি পোৱা গৈছিল নেক্সট কোৱেশ্চন দা ডেছ ইন চাইনা ইজ দা ওয়াৰ্ল্ডছ longest man-made waterway
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গ্ৰেণ্ড কেনাল। গ্ৰেণ্ড কেনালটোৱে ৱৰ্ল্ডৰ লংগেষ্ট মানে মেন মেড ৱাটাৰৱে হয় আৰু এইটো একদম কাৰেক্ট এনচাৰ হয় বিকজ এইটো SSCৰ অফিচিয়েল এনচাৰ কিট আছিল। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া BCCI ইজ লোকেটেড ইন। BCCIৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মুম্বাই আৰু এই BCCI এষ্টাব্লিছ হৈছিল 1928ত আৰু হেডকোৱাৰ্টাৰ্ছ আছে মুম্বাইত। তাৰ লগতে ICCৰ হেডকোৱাৰ্টাৰ সোধে, ICCৰ হেডকোৱাৰ্টাৰ আছে ডুবাইত। নেক্সট কুৱেশ্যন, দ্য পদ্মা এৱাৰ্ডছ আৰ এনাউন্সড এৰাউণ্ড ডেছ এভৰি ইয়েৰ। মানে পদ্মা এৱাৰ্ডছবিলাক কেতিয়া এনাউন্স কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰিপাব্লিক ডে। নেক্সট কুৱেশ্যন, পাৰ্ট 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ ডেছ। মানে কনষ্টিটিউশ্যনৰ পাৰ্ট 8 কালত ডিল কৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইউনিয়ন টেৰিটৰিজ। নেক্সট কুৱেশ্যন, দ্য গাদাৰ অৰ গাদাৰ পাৰ্টি ৱাজ ফৰ্ম ইন দ্য ইয়াৰ। গাদাৰ পাৰ্টি কেতিয়া ফৰ্ম হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1913 আৰু 1913ত গাদাৰ পাৰ্টি ফৰ্ম হৈছিল USA ছেন ফ্ৰান্সিস্কোত আৰু মেইন ফাউণ্ডাৰৰ ভিতৰত আছিল লালা হাৰদয়াল। নেক্সট কুৱেশ্যন, হুইচ মেচডোনিয়ান কিং ইনভেডেড ইণ্ডিয়া ইন 326 BC। কোনজন মেচডোনিয়ান কিঙে মানে ইণ্ডিয়াক ইনভেড কৰিছিল 326 BCত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এলেকজেণ্ডাৰ দি গ্ৰেট। তেওঁ ইণ্ডিয়াক ইনভেড কৰিছিল 326 BCত আৰু তেওঁ ইণ্ডিয়াৰ পাঞ্জাৱ পাৰ্টত এটেক কৰিছিল আৰু পাঞ্জাৱ পাৰ্টত সেইটো সময়ত কিং আছিল কিং পৌৰাছ আৰু এলেকজেণ্ডাৰ আৰু পৌৰাছৰ মাজত এখন বেটেল হৈছিল আৰু সেই বেটেলখনৰ নাম হ'ল বেটেল অফ হাইডেছ পেছ আৰু এই হাইডেছ পেছখন মানে প্ৰেজেণ্ট টাইমত জেলম ৰিভাৰখন বুলি মানে আইডিয়া কৰা হয়। নেক্সট কুৱেশ্যন, ডেছ ৰিনাউন্স হিজ নাইটহুড ইন প্ৰটেষ্ট ফৰ জালিয়ানৱালা বাগ মাছ কিলিং। মানে জালিয়ানৱালা মাছ কিলিঙৰ সময়ত কোনজনে মানে নিজৰ নাইটহুড এৱাৰ্ডটো ঘূৰাই দিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ টেগৰ তেওঁ 1915ত নাইটহুড এৱাৰ্ডটো পাইছিল আৰু তেওঁক নাইটহুড দিছিল কিং জৰ্জ V। কিন্তু যেতিয়া মানে 1919ত জালিয়ানৱালা বাগ মেছেকাৰটো হ'ল তেতিয়া তেওঁ নিজৰ যোনটো নাইটহুড এৱাৰ্ডটো পাইছিল সেই নাইটহুড এৱাৰ্ডটো ঘূৰাই দিলে। ইমান ডাঙৰ এৱাৰ্ড এটা, সেইটো টাইমত নাইটহুড পোৱা মানে বহুত ডাঙৰ এৱাৰ্ড হয়। সেইটো টাইমত যোনে নাইটহুড পাইছিল সিহঁতে নিজৰ নামৰ আগত ছাৰ লিখিব পাৰে, কিন্তু তেওঁ এই জালিয়ানৱালা বাগ মেছেকাৰৰ প্ৰটেষ্টত নাইটহুড এৱাৰ্ডটো ঘূৰাই দিছে। নেক্সট কুৱেশ্যন, ডেছ ইজ অলছ' ন'ন এজ দ্য গল্ডেন চিটি। কোনখন চিটিক মানে গল্ডেন চিটি বুলি জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জেচলমেৰ। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ দ্য টম্ব অফ ৰাণী অফ ঝান্সী ছিটুৱেটেড। ঝান্সীৰ ৰাণীৰ মানে টম্বটো ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গোৱালিয়ৰ। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ অৰ ৱাজ দ্য লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট। তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনজন মানে লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পৱন কুমাৰ চামলিং আৰু তেওঁ চিফ মিনিষ্টাৰ আছিল ছিকিমৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য ছান অফ হুমায়ুন। হুমায়ুনৰ পিতেক কোন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আকবৰ। চাওক ক্ৰনলজিটো মনত ৰাখিব। ইণ্ডিয়াৰ প্ৰথম মোগল এম্পায়াৰ আছিল বাবৰ। বাবৰৰ পিতেক আছিল হুমায়ুন। হুমায়ুনৰ পিতেক আছিল আকবৰ। আকবৰৰ পিতেক আছিল জাহাংগীৰ। জাহাংগীৰৰ পিতেক আছিল শ্বাহজাহান আৰু শ্বাহজাহানৰ পিতেক আছিল ঔৰংজেব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ ভূটান। অপশ্যনত দিয়া ষ্টেটছকেইখনৰ ভিতৰত কোনখন ষ্টেটে মানে ভূটানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেঘালয়া। নেক্সট কুৱেশ্যন, আণ্ডাৰ হুইচ আৰ্টিকেল কেন দ্য পাৰ্লিয়ামেণ্ট এমেণ্ড দ্য কনষ্টিটিউশ্যন। কোনটো আৰ্টিকেলৰ আণ্ডাৰত পাৰ্লিয়ামেণ্টে কনষ্টিটিউশ্যনখন এমেণ্ড কৰিব পাৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আৰ্টিকেল 368। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ নাবাৰ্ড এষ্টাব্লিছড। নাবাৰ্ড কোনটো ইয়াৰত এষ্টাব্লিছ হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব
1982 আৰু এই নাবাৰ্ডৰ ফুল ফৰ্ম হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন, দ্য এৰিড ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন। এৰিড ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটখন ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যোধপুৰ, আৰু যোধপুৰ আছে ৰাজস্থান। নেক্সট কুৱেশ্যন, মোগল পেইণ্টিংছ ফ্লৰিছ ডিউৰিং দ্য ৰিন অফ। মোগল পেইণ্টিংবিলাক কাৰ সময়ত বেছিকৈ মানে গ্ৰ' কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জাহাংগীৰ। জাহাংগীৰৰ সময়তে মানে মোগল পেইণ্টিংবিলাক বেছিকৈ মানে গ্ৰ' কৰিছিল, বিকজ জাহাংগীৰ তেওঁ পেইণ্টিং আৰু ছিংগিঙত বহুত চখ আছিল। নেক্সট কুৱেশ্যন, মাৰ্মাগো প'ৰ্ট ইজ ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। মাৰ্মাগো প'ৰ্ট কোনখন ষ্টেটত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গোৱা। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক ড্ৰিমছ ফ্ৰম মাই ফাদাৰ। ড্ৰিমছ ফ্ৰম মাই ফাদাৰ নামৰ কিতাপখনৰ অথৰ কোন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বৰাক অবামা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন HSRA ফাউণ্ডেড। HSRA কোনটো ইয়াৰত ফাউণ্ড হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1928। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ফাৰ্ষ্ট ট্ৰান্সলেটেড দ্য ভাগৱত গীতা ইনটু ইংলিছ। ভাগৱত গীতাক মানে ফাৰ্ষ্ট ইংলিছলৈ কোনে ট্ৰান্সলেট কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চাৰ্লছ উইলকিনছ। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ইজ দ্য লাই হৰবা ফেষ্টিভেল চেলিব্ৰেটেড। লাই হৰবা ফেষ্টিভেলটো কোনখন ইণ্ডিয়ান ষ্টেটত চেলিব্ৰেট কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মণিপুৰ। নেক্সট কুৱেশ্যন, হাউ লং ডাজ লাইট টেক্স টু ৰিচ দ্য আৰ্থ ফ্ৰম দ্য ছান। মানে লাইটক ছানৰ পৰা আৰ্থলৈ আহিবলৈ কিমান টাইম লাগে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এবাউট 8 মিনিট। 8 মিনিটমান লাগে লাইটক ছানৰ পৰা আৰ্থলৈ আহিবলৈ, আৰু ছানৰ পৰা যোনটো হিট আৰ্থলৈ আহে সেই হিটটো ৰেডিয়েশ্যনৰ ফৰ্মত আহে। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং আৰ্টিকেলছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিলেটেড টু দ্য ইউনিফৰ্ম চিভিল কোড। ইউনিফৰ্ম চিভিল কোডৰ লগত কোনটো আৰ্টিকেল ৰিলেটেড হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আৰ্টিকেল 44। নেক্সট কুৱেশ্যন, ছাহাৰা ডেজাৰ্ট ইজ ছিটুৱেটেড ইন। ছাহাৰা ডেজাৰ্ট ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আফ্ৰিকা, আৰু আফ্ৰিকাৰো নৰ্দাৰ্ণ পাৰ্টটোত বেছিকৈ আছে, আৰু টোটেল ক'ব গ'লে 11খন কাণ্ট্ৰিৰ মাজত পৰে ছাহাৰা ডেজাৰ্টখন, আৰু ছাউথ আফ্ৰিকা কণ্টিনেণ্টত পৰে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ নট এ মিনিষ্টাৰ অফ কেবিনেট মিছন প্লেন 1946। অপশ্যনৰ ভিতৰত কেবিনেট মিছন প্লেনৰ কোনজন পাৰ্ট নাছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লৰ্ড ৱাভেল। লৰ্ড ৱাভেল কেবিনেট মিছনৰ মেম্বাৰ নাছিল, তেওঁৰ বাহিৰে এই 3জনে কেবিনেট মিছনৰ মেম্বাৰ আছিল। কেবিনেট মিছনৰ টোটেল 3জন মেম্বাৰ আছিল, আৰু 3জন মেম্বাৰ এইকেইজনে আছিল ছাৰ পেট্ৰিক লৰেন্স, ছাৰ ষ্টেফৰ্ড ক্ৰিপছ আৰু AV এলেকজেণ্ডাৰ। আৰু এই 3জনে সেইটো সময়ত ইংলেণ্ডৰ কেবিনেট মিনিষ্টাৰ আছিল, সেইটো কাৰণে এই মিছনটোক কেবিনেট মিছন নাম দিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং টেম্পলছ ইজ দ্য আম্বুবাচী ফেয়াৰ চেলিব্ৰেটেড এভৰি ইয়েৰ। কোনটো টেম্পলত আম্বুবাচী ফেয়াৰ চেলিব্ৰেট কৰা হয় প্ৰতি বছৰে। এইটোতো চবেই জানিবই। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কামাখ্যা টেম্পল। নেক্সট কুৱেশ্যন, হাউ মেনি চিডিউলছ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেণ্টছ। কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত কেইটা চিডিউল আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 12। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ড ছেকুলাৰ ৱাজ ইনচাৰ্টেড ইন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বাই। ছেকুলাৰ ৱৰ্ডটো কোনটো এমেণ্ডমেণ্টৰ থ্ৰু দি মানে ভৰোৱা হৈছিল প্ৰিএম্বলত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 42nd এমেণ্ডমেণ্ট। আৰু এই এমেণ্ডমেণ্টটো কৰি পেলাই ছেকুলাৰ ৱৰ্ডটো সোমোৱা হৈছিল কনষ্টিটিউশ্যনত, আৰু 42nd এমেণ্ডমেণ্টটোকে মিনি কনষ্টিটিউশ্যন বুলি কয়। মানে সেই এমেণ্ডমেণ্টটোতে বহুতখিনি চেঞ্জেছ আনিছিল মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনত। নেক্সট কুৱেশ্যন, প্ৰৱাসী ভাৰতীয় দিৱস ইজ চেলিব্ৰেটেড অন। প্ৰৱাসী ভাৰতীয় দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে। প্ৰৱাসী ভাৰতীয় মানে NRI ডে। NRI ডে কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 9 জানুৱাৰী।
9 জানুৱাৰীতে প্ৰৱাসী ভাৰতীয় দিৱস চেলিব্ৰেট কৰা হয়, মানে NRI ডে চেলিব্ৰেট কৰা হয়। আৰু কিয় কৰা হয় জানেনে? 9 জানুৱাৰীতে মানে মহাত্মা গান্ধী সাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়ালৈ ঘূৰি আহিছিল 1915ত। সেইটো কাৰণে এই ডেটোক প্ৰৱাসী ভাৰতীয় দিৱস বুলি চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ডাজ টি ষ্টেণ্ড ফৰ ইন ATM? ATMত এই টিটো কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টেলাৰ। আৰু ATMৰ ফুল ফৰ্মটো হ'ল অট'মেটেড টেলাৰ মেচিন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ বাংলাদেশ? তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনখন ষ্টেটে বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মণিপুৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মেড? মানে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত ফাৰ্ষ্ট এমেণ্ডমেণ্টটো কোনটো ইয়েৰত কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1951। নেক্সট কুৱেশ্যন, চাইণ্টিষ্ট হু ইজ ন'ন এজ ফাদাৰ অফ ভূটানী? ফাদাৰ অফ ভূটানী বুলি কাক জনা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব থিঅ'ফৰেষ্টাছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ষ্টাডি অফ বাৰ্ডছ কল্ড? বাৰ্ডছৰ ষ্টাডিটোক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অৰ্নিথ'লজি। নেক্সট কুৱেশ্যন, কাৰ্ড ইজ চাৱাৰ ডিউ টু প্ৰেজেঞ্চ অফ? মানে দৈ টেঙা কিহৰ কাৰণে হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লেক্টিক এচিড। লেক্টিক এচিডৰ কাৰণে দৈ টেঙা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং অৰ্গানিজম কজ ডিজিজেছ লাইক পলিঅ' এণ্ড চিকেন পক্স? পলিঅ' আৰু চিকেন পক্সৰ নিচিনা বেমাৰ কোনটো অৰ্গানিজমৰ কাৰণে হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাইৰাছ। নেক্সট কুৱেশ্যন, পাৰ্নিচিয়াছ এনিমিয়া ইজ কজ বাই দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন ডেছ? মানে পাৰ্নিচিয়াছ এনিমিয়া কোনটো ভিটামিনৰ ডেফিচিয়েঞ্চিত হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভিটামিন B12। আৰু এই পাৰ্নিচিয়াছ এনিমিয়া আৰু এনিমিয়া বেলেগ বেলেগ হয় দেই। পাৰ্নিচিয়াছ এনিমিয়াটো ভিটামিন B12ৰ কাৰণে হয়, কিন্তু ইয়াত যদি অকল এনিমিয়া দিয়ে, অকল এনিমিয়া দিলে সেইটো আইৰণ ডেফিচিয়েঞ্চিত হয়। এই ডিফাৰেঞ্চটো মনত ৰাখিব, পাৰ্নিচিয়াছ এনিমিয়া আৰু এনিমিয়া বেলেগ হয়। পাৰ্নিচিয়াছ এনিমিয়া ভিটামিন B12ৰ কাৰণে হয়, আৰু অনলি এনিমিয়া দিয়া থাকিলে সেইটো আইৰণৰ ডেফিচিয়েঞ্চিত হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং এচিড ইজ নট প্ৰেজেণ্ট ইন গ্ৰেপছ? অপশ্যনত দিয়া এচিডখিনিৰ মাজত কোনটো এচিড মানে গ্ৰেপছত নাথাকে, আঙুৰত নাথাকে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এচিটিক এচিড। এচিটিক এচিডটো আঙুৰত নাথাকে, আৰু এচিটিক এচিডটো বেছিকৈ ভিনেগাৰতহে থাকে। নেক্সট কুৱেশ্যন, নেম দ্য অনলি মেটেল ডেট ইজ এণ্টিবেক্টেৰিয়েল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কপাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্ৰাইমেৰী ছেক্স অৰ্গেন ইন ফিমেলছ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অভাৰী। নেক্সট কুৱেশ্যন, এনথেৰেক্স ইজ কজ বাই? এনথেৰেক্স কিহৰ পৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বেক্টেৰিয়া। নেক্সট কুৱেশ্যন, এ ফাৰ্টিলাইজ এগ ইজ ন'ন এজ? ফাৰ্টিলাইজ এগটোক কি বুলি কোৱা হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জাইগোট। বাকী কালি ভিডিঅ'টোত ভুল এটা হৈছিল, সেইটোকে এই ভিডিঅ'টো শুদ্ধ কৰি দিওঁ। চাওক 42 নম্বৰ কুৱেশ্যনটোত হুইচ অফ দ্য ফলোয়িং ভিটামিন ডেফিচিয়েঞ্চি কজ বেৰি? এই কুৱেশ্যনটোত মই ভুলতে ভিটামিন B2 বুলি কৈছিলোঁ, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভিটামিন B1। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে, আৰু লগৰবিলাকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।